নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি জানেনে সপ্তাহত আটাইতকৈ শুভ দিন শুক্ৰবাৰ হয়। এই দিনটো মা লক্ষ্মীৰ দিন বুলিও মনা যায় শাস্ত্ৰৰ অনুসৰি, কিন্তু অজানিতে কিছুমান ভুল কৰিলে এই দিনাই মা লক্ষ্মীৰ খং উঠিব পাৰে বা মা লক্ষ্মী ঘৰ এৰি গুচি যাব। আজিৰ ভিডিঅ'টোৰ যোগেদি জানিম শুক্ৰবাৰে কেতিয়াও নকৰিব আপোনালোকে এই 7টা ভয়ংকৰ ভুল। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ 7 নম্বৰ ভুলটো বহু লোকেই কৰে। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, শুক্ৰবাৰে কেতিয়াও ঘৰত কোলাহল বা কাজিয়া কৰিব নালাগে। শুক্ৰবাৰে যদি ঘৰত কাজিয়া হয়, গালি গালাজ হয় বা উচ্চ স্বৰত কথা বতৰা হয়, তেনেহ'লে মা লক্ষ্মী সেই ঘৰৰ পৰা নোহোৱা হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মানুহৰ ঘৰত অশান্তি সঘনাই হৈ থাকে, যি মানুহৰ ঘৰত সঘনাই কণ্ডল বা হাই কাজিয়া হৈ থাকে, সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে বাস নকৰে। বিশেষকৈ শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি মনা গৈছে। সেইকাৰণে অইন দিনা কি কৰে নাজানো, কিন্তু শুক্ৰবাৰৰ দিনটো খুব সাৱধানতা অৱলম্বন কৰি খুব নম্ৰভাৱে থাকিবলৈ চিন্তা কৰিব। য'ত শান্তি নাই ত'ত মা লক্ষ্মীও নাই বুলি মনা গৈছে, আৰু যি জেগাত শান্তি থাকে আৰু যি জেগা পৰিষ্কাৰ পৰিচ্ছন্ন হয় সেই জেগাত মা লক্ষ্মীয়ে বাস কৰে, আৰু যি জেগাত মা লক্ষ্মী থাকে সেই জেগাত ধন সম্পত্তি, সুখ সমৃদ্ধি আৰু নতুন নতুন সুযোগ সুবিধা নামি আহে। সেই গতিকে শুক্ৰবাৰৰ দিনটো খুব নম্ৰ মনেৰে আৰু হাঁহি ধেমালিৰে পাৰ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। 2 নম্বৰটো, এই দিনটোত যদি ঘৰৰ কোণ চুক লেতেৰা হৈ থাকে বা আপোনালোকৰ ঘৰত যদি মকৰা জালে ভৰি থাকে, তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত দৰিদ্ৰতা অহাটো নিশ্চিত। বিশেষকৈ আপোনালোকৰ পাকঘৰ, পূজাঘৰ বা মূল দুৱাৰৰ আশে পাশে যদি মকৰা জাল বা লেতেৰা দম হৈ থাকে, তেনেহ'লে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। বাকী দিনত আপোনালোকে চাফা নকৰিলেও বিশেষকৈ শুক্ৰবাৰৰ দিনটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব। যি জেগা পৰিষ্কাৰ হৈ থাকে সেই জেগাতহে মা লক্ষ্মী আহি সাক্ষাৎ বাস কৰে। যি জেগাত মা লক্ষ্মীয়ে বাস কৰে সেই জেগাত সদায় শুভ শক্তিৰ আগমন হ'বলৈ ধৰে আৰু লগতে শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰে। মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব। সেই গতিকে শুক্ৰবাৰৰ দিনটো ঘৰৰ চুক কোণ চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিব। ধূলি মাকতি আপোনালোকে সকলো চাফা কৰিব, আৰু লগতে মকৰা জাল থাকে যদি সেই মকৰা জালো আপোনালোকে চাফা কৰিব। 3 নম্বৰটো, শুক্ৰবাৰৰ দিনটো ক'লা কাপোৰ পিন্ধাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। শুক্ৰবাৰৰ দিনা ক'লা কাপোৰ পিন্ধাটো অতিশয় অশুভ লক্ষণ বুলি মনা গৈছে। ইয়াৰ ফলত গ্ৰহ দোষ দুৰ্বল হৈ পৰিব পাৰে আপোনালোকৰ। ইয়াৰ উপৰিও আপোনালোকৰ ওপৰত বেয়া দৃষ্টি পৰিব পাৰে কাৰোবাৰ। মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে আপোনালোকে কেতিয়াও শুক্ৰবাৰৰ দিনটো একেবাৰে ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো উচিত নহয়, আৰু গাঢ়া ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰাটো একেবাৰে উচিত নহয়। এইবোৰ নিপিন্ধিলে মা লক্ষ্মী আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পেলাব, আৰু লগতে উজ্জ্বল ৰঙৰ পৰিধান কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পৰিধান কৰিব পাৰিব। যাতে আপোনালোকে গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে, গোলাপী ৰঙৰ, হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে। এই ৰংবোৰ অতিশয় প্ৰিয় বুলি মনা গৈছে মা লক্ষ্মীৰ। যদি এই কাপোৰ আপোনালোকে পৰিধান কৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। 4 নম্বৰটো, শুক্ৰবাৰৰ দিনাটো নখ আৰু চুলি কেতিয়াও কাটিব নালাগে। এইটো আটাইতকৈ ডাঙৰ ভুল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। শুক্ৰবাৰৰ দিনটো নখ কটা বা চুলি কটাটো অত্যন্ত অশুভ হৈছে। এই কাম যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধনৰ পথ বন্ধ হৈ পৰিব, লাভ হোৱাৰ যোগ বন্ধ হৈ পৰিব আপোনালোকৰ। মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে শুক্ৰবাৰৰ দিনটো আপোনালোকে কেতিয়াও দাড়ি চুলি বা নখ কটাটো উচিত নহয়। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই কাম কৰিলে মা লক্ষ্মীক অপমান কৰাটো বুজায়, আৰু শনিবাৰেও কাটাটো অশুভ বুলি মনা যায়, কিন্তু আপোনালোকে শুক্ৰবাৰেও নেকাটিব। বেলেগ বাৰত কাটিলে আপোনালোকৰ একো অসুবিধা নাই, কিন্তু শুক্ৰবাৰৰ দিনটো খুব সাৱধানেৰে আপোনালোকে চলিবলৈ চেষ্টা কৰিব।
5 নম্বৰটো শুক্ৰবাৰৰ দিনটোত টকা পইচা কেতিয়াও আপোনালোকে অপমান নকৰিব সৎ পথত আপোনালোকে টকা পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব আৰু লগতে সৎভাৱে আপোনালোকে ব্যৱহাৰ কৰিব বা বিনিয়োগ কৰিব শুক্ৰবাৰৰ দিনা যদি আপোনালোকৰ হাতৰ পৰা পইচা ভৰিত পৰে তেনেহলে জানিব যে ইয়াৰ ফলত আপোনালোকৰ জীৱনত অশুভ প্ৰভাৱ পৰিব টকাৰ প্ৰতি আপোনালোকে মূল্য বুজিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ হাতৰ পৰা টকা ভৰিত আহি পৰে তেনেহলে সেই টকাটোৰ আপোনালোকে তিনিবাৰ সেৱা কৰিব আৰু মা লক্ষ্মীক স্মৰণ কৰিব ওম মা লক্ষ্মী নমঃ এই মন্ত্ৰটো আপোনালোকে স্মৰণ কৰিব পাৰে এনেকৈ কৰিলে সেই দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব মাটিত পৰি থকা টকা আপোনালোকে উঠাই ল'ব বিচাৰিলেও ল'ব পাৰিব কিন্তু সেই ধন লোৱাৰ পিছত আপোনালোকে কোনো শুভ স্থানত দান কৰিব লাগিব তেতিয়াহে ইয়াৰ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আপুনি নিজেই মা লক্ষ্মীৰ আগত এই টকা ৰাখিব পাৰে নাইবা মা লক্ষ্মীৰ নাম লৈ আপোনালোকে কোনো নামঘৰ বা মন্দিৰত সেই টকা উপহাৰ হিচাপে দিব পাৰে এনেকৈ কৰিলে মা লক্ষ্মী আনন্দিত হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব 6 নম্বৰটো শুক্ৰবাৰৰ দিনাখন মহিলাসকলক কেতিয়াও আপোনালোকে অপমান নকৰিব লক্ষ্মী দেৱী নাৰী ৰূপে আমাৰ ঘৰত আহি বাস কৰে এই দিনা পত্নী মাতৃ কইনা আৰু বোৱাৰীসকলক কেতিয়াও অপমান কৰাটো উচিত নহয় এই দিনা যি মানুহৰ ঘৰত এই লোকসকলক অপমান কৰা হয় সেই ঘৰত কেতিয়াও শুভ শক্তিৰ প্ৰভাৱ নপৰে আৰু যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মা লক্ষ্মী আহি সেই মানুহৰ ঘৰত বাস নকৰে বিশেষকৈ পত্নী মাতৃ কইনা আৰু বোৱাৰীসকলক কেতিয়াও এই শুক্ৰবাৰৰ দিনটো অপমান কৰাটো উচিত নহয় মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস নকৰিব আৰু মা লক্ষ্মীৰ খং উঠিব যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব ডাঙৰ ডাঙৰ সমস্যা আহিবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখক 7 নম্বৰটো শুক্ৰবাৰৰ দিনা সন্ধ্যাৰ সময়ত যদি আপোনালোকে ঘৰত ধূপ ধূনা নজ্বলাই তেনেহলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ কেতিয়াও নাহিব মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰত বাস নকৰিব তুলসীৰ আগতো আপোনালোকে এগছি চাকি জ্বলাব লাগে এইবোৰ যদি আপোনালোকে নকৰে তেনেহলে ঘৰত ধনৰ পথ বন্ধ হৈ পৰিব আৰু ঘৰলৈ অহাৰ সুযোগো আধা বাটৰ পৰাই গুচি যাব সেই গতিকে সন্ধ্যাৰ সময়ত আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত এগছি চাকি জ্বলাব লাগে নাইবা ঘৰৰ তুলসীজোপাৰ গুৰিটো এগছি আপোনালোকে চাকি জ্বলাব লাগে আৰু এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগে মন্ত্ৰটো হ'ল ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব লাগে আৰু লগতে গোটেই ঘৰৰ মানুহে তুলসীজোপাৰ গুৰিত 1 মিনিট হ'লেও বহি মা লক্ষ্মীক স্মৰণ কৰিব লাগে বা মা লক্ষ্মীক স্মৰণ কৰি এটা সেৱা কৰিব লাগে এনেকৈ যদি কৰে তেনেহলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত শুভ দৃষ্টি দিব যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু পাব লগা অৰ্থ বা বন্ধ হৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব ইয়াৰ বাহিৰেও যদি শুক্ৰবাৰৰ দিনটো আপোনালোকে এই তিনিটা কাম কৰিব পাৰে তেনেহলেও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব ঘৰত মিঠা বস্তু আপোনালোকে এই শুক্ৰবাৰৰ দিনাখন বনাব পাৰে গৰু বা দুখীয়া মানুহক আপোনালোকে খোৱা বস্তু দান কৰিব পাৰে লক্ষ্মী মন্ত্ৰ আপোনালোকে শুনিব পাৰে বা লক্ষ্মী মন্ত্ৰ আপোনালোকে ঘৰত বজাব পাৰে এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম কৰিলেও আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা পৰিব আৰু আপোনালোকৰ ঘৰত শুভ দৃষ্টি পৰি থাকিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰৰ সকলোৰে ওপৰত পৰক যে তাৰে কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো নমস্কাৰ